আজের এই সভার উপস্থিত অংশগ্রহণ করা বিভিন্ন জনগোষ্ঠী সাহিত্য সভাসমূহৰ সভাপতি সম্পাদক সমন্বিতে বিশেষভাৱে নিমন্ত্রিত বড়ো সাহিত্য সভাৰ সাধারণ সম্পাদক গয়েৰে ডাঙৰীয়া আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উপস্থিত হ'ব পৰা হাজাৰ হাজাৰে বিশাল জনগণ জনতা সাংবাদিক বন্ধুসকল আৰু মোৰ সংগ্ৰামী জনগণ সংগ্ৰামী বন্ধুসকল আপোনালোক সকলোকে আজিৰ বিশাল গণসমাৱেশত চিচিটোৱাৰ হৈ অসমৰ জনজাতি সমাজৰ হৈ ৪৫ লাখ জনজাতিৰ কৰ্মকৰ্তাৰ এজন হিচাপে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা বহুবোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন মই কৰিছোঁ। মই দীঘলে বেছি নকৰিম। আমাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, আমাৰ সন্মুখত ডাঙৰ চেলেঞ্জ। যোৱা এক মাহ ধৰি যদি আপোনালোকে চাই অসমৰ আকাশ আৰু বতাহ হিয়াপাৰ অসমৰ পৰা নামনি অসমলৈকে নতুনকৈ হ'ব বিচৰা যিসকল ট্ৰাইবছ, নতুনকৈ হ'ব বিচৰা যিসকল জাতি, বিভিন্ন সময়ত তেওঁলোকৰ গণসমাৱেশ হওক, তেওঁলোকে ছ'চিয়েল মিডিয়া হওক, সাংবাদিক বন্ধুবিলাকৰ সন্মুখত হওক, তেওঁলোকৰ কৰ্মস্থলী হওক, অফিচ কাছাৰী চৰকাৰ পলিটিক্স সকলোতে যিসকল জনজাতি ৰাইজে জনজাতি আমি হৈ আছো সেইসকলক তুচ্ছ তাচ্ছিল্য কৰি থকা বাতৰি আমি সকলোৱে গম পাওঁ। সেই তুচ্ছ তাচ্ছিল্যৰ সমান্তৰালভাৱে কেইজনমান ব্যক্তিৰ নাম আপোনালোকে আটাইতকৈ গম পায় যাৰ চৰ্চা হৈছে। বিশেষকৈ আটাছৰ সভাপতি, মই অলপ খোলাকে কোৱা মানুহ, আটাছৰ সভাপতি, আক্ৰাছৰ সম্পাদক, তেওঁলোকৰ ভাষণ, তেওঁলোকৰ বক্তব্য ওলাইছে যে আদিত্য খাখলেৰ নাম, তিলক দলের নাম, প্রমোদ বড়োর নাম, তেওঁলোকে কৈছে যে তেওঁলোকৰ বাপেকৰ সম্পত্তি বিচৰা নাই। কিন্তু মই আজি মঞ্চৰ পৰা ক'ব বিচাৰিছো আমাৰ অধিকাৰ যদি আপোনালোকে কাঢ়িব বিচাৰে, বাপেকৰ সম্পত্তি হয় আমাৰ দিল কাঢ়ি লৈ যাব বিচাৰিছে। আমাৰ দিল আৰু অন্তৰ কাঢ়ি লৈ যাবৰ পৰিৱেশ এই ৪৫ লাখ জনজাতি ৰাইজে আমি কেতিয়াও নিদিওঁ। দিয়াটো সম্ভৱ নহয়, দিবলৈ আমি নিদিওঁ। তেওঁলোকে আজি কৈ আছে তেখেতসকলে অসমৰ ভূমিপুত্ৰ। যদি তেওঁলোকে অসমৰ ভূমিপুত্ৰই হয়, ১৯৫২ চনত তেওঁলোকে জনজাতিৰ তালিকাভুক্ত কিয় নহ'ল? তাৰমানে ১৯৫২ চনত ভূমিপুত্ৰ হয়, ২০২৫ চনত তেখেতসকলে ভূমিপুত্ৰ বুলি ক'ব আহিছে, ক'বলৈ নাপায়। যদি লাজ আছে এই ধৰণৰ কথাবিলাক ক'বলৈ তেখেতসকলে নাপায়। মোৰ আহ্বান তেখেতসকলৰ প্ৰতি থাকিব, তেওঁলোকে আজিৰ তাৰিখত আদাৰ বেকত ক্লাছৰ তেওঁলোকে তালিকাভুক্ত। তেওঁলোকে আজিলৈকে কোনোবাই শুনিছে অবিচি তেওঁলোকে তাত চাকৰি বাকৰি পোৱা নাই, সুবিধা পোৱা নাই, তাত আন্দোলন কৰাৰ আমাৰ সমস্যা আছে, আমি সহযোগ কৰিম। তেওঁলোকে তাত কওক জনজাতিসকলে কেইটামান ST সমষ্টিত, কেইটামান SC সমষ্টিত, বিশেষকৈ জনজাতি মানুহসকলৰ কাৰণে কেইটামান MLA, কেইটামান MP, কেইখনমান অট'নমাছ কাউন্সিল, পঞ্চায়তত সুবিধা পোৱাৰ কাৰণে যদি তেখেতসকলে জনজাতিত হ'ব বিচাৰিছে, তেতিয়াহ'লে এই জনজাতিটো হ'ল আজিৰ তাৰিখত ব্ৰেন হ'ব বিচাৰিলে নাপায়, ব্ৰেন বনাব খুজিলে নাপায়, ব্ৰেণ্ডত সোমাব খুজিলে নাপায়। তাৰ কাৰণে হাজাৰ হাজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ সংগ্ৰামৰ ফলশ্ৰুতিত সেই ব্ৰেন হয়। গতিকে তেওঁলোকে ST হোৱাৰ পৰিৱৰ্তে তেওঁলোকে OBC
এই ওবিসিতে তেখেতসকলে এমএলএ এমপি সিট ৰিজাৰ্ভ কৰিব লাগে বুলি সংগ্ৰাম তেখেতসকলে কৰক, তাত আমাৰ সহযোগিতা থাকিব। এছটিৰ ভাগটো তেখেতসকলে ল'বৰ কাৰণে ইচ্ছা প্ৰকাশ তেখেতসকলে নকৰিব, ইচ্ছা প্ৰকাশ তেখেতসকলে নকৰিব। কাৰণ আজিৰ যে 6টা জনগোষ্ঠী এছটি হ'ব বিচাৰিছে, তেওঁলোকে ওবিচিৰ তেখেতসকলৰ 22%, ওবিচিৰ 22% যদি আহে, আমাৰ 12% যদি 22% আহে, প্ৰকাণ্ড পাহাৰ এখনে আমাৰ জনজাতিবিলাকক মাৰি পেলোৱাৰ দৰে আমাক ধ্বংস কৰিবৰ কাৰণে তেওঁলোকৰ তুচ্ছ ৰচনা। মই এদিকে কৰিব নিবিচাৰিম। মোৰ আহ্বান থাকিব দিছপুৰত থকা চৰকাৰখনৰ প্ৰতি, ইয়াৰ পৰা বেছি দূৰত নহয়। যদি দিছপুৰৰ চৰকাৰখনে ভাবিছে যে এই জনজাতিসকলৰ 45 লাখ মানুহক নোহোৱাকৈ যদি 26ৰ বয়সৰ নিৰ্বাচনৰ বয়সে পাৰ হ'ম বুলি যদি ভাবিছে, এই জনজাতিসকল যদি নাথাকে, আজিৰ বিজেপি চৰকাৰৰ 64টা সমষ্টিৰ 40টা সমষ্টি তেওঁলোকৰ পৰা আঁতৰি যাব, 40টা সমষ্টি। আৰু তেতিয়া 6 জনগোষ্ঠীয়ে আজিৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক বচাই ৰাখিব নোৱাৰে। মই স্পষ্ট ৰূপত এই কথাখিনি কৈ দিলোঁ, ৰখাই ৰাখিব নোৱাৰে। আৰু দিল্লীৰ মোদী ডাঙৰীয়া মই কৈছো, তেওঁ কি ভাষণ দিয়ে, বন্দে মাতৰম, বন্দে মাতৰম তেওঁৰ নহয় আমাৰো হয়। গতিকে মোদী ডাঙৰীয়া শুনাটো উচিত। এই ট্ৰাইবেল জাগিছে, ট্ৰাইবেল জাগিব। আৰু যিদিনাখনে ট্ৰাইবেল জাগি আছে, যদি দিল্লীয়ে ভাবে ট্ৰাইবেল সকলে একো কৰিব নোৱাৰে, বুৰ্বক বুলি যদি ভাবিছে, বুৰ্বক মানুহবিলাকে যে দা কথাৰ হাতুৰি ল'ব নহয়, বিজেপিটো খতম, অসমত খতম হৈ যাব। আৰু 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ সময়ত অসমৰ জনজাতি ৰাইজে যদি সহযোগ নকৰিলেহেঁতেন, আজি অসমত বিজেপিৰ নেতৃত্বত চৰকাৰখন নহয়। পাহৰি যোৱাটো উচিত নহয়, পাহৰি নাযাব। যদি পাহৰি যায়, 6 জনগোষ্ঠীৰ চিন্তা কৰি পেলাই যদি 25 তাৰিখটো যদি আমাৰ ট্ৰাইবেল সকলক যদি বঞ্চিত কৰে, আমিতো বঞ্চিত হমেই। বিজেপিৰ কৰ্মকৰ্তাসকল চৰকাৰখন লাঞ্ছিত হ'ব, ভুক্তভোগী হ'ব। অসমৰ পৰা আমি আঁতৰাই দিম তেখেতসকলক। কালি কৈছে বঙাইগাঁৱত, কালি কৈছে বঙাইগাঁৱত আদিত্য খাকলে হেনো আজিৰ পৰা বোলে তেখেতসকলে ব্ৰহ্মপুত্ৰত দলিয়াই দিব। জাম্বা পাইছে আমাক, জাম্বা, জাম্বা পাইছে আমাক, ব্ৰহ্মপুত্ৰত দলিয়াই দিব। ব্ৰহ্মপুত্ৰত আদিত্য খাকলে দলিয়াই দিবৰ কাৰণে ব্ৰহ্মপুত্ৰত তেখেতসকলে লাখ লাখ মানুহ শ্বহীদ হ'ব লাগিব, তেতিয়াহে আদিত্য খাকলাৰে ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে সক্ষম হ'ব। চহৰা ৰাইজ, ভয় খাব নালাগে, ভয় খাব নালাগে। কোনোবাই যদি ভয় খুৱাই আছে, অসমখন ট্ৰাইবেল সকলে অশান্তি কৰিছে, আমি অশান্তি কৰা নাই। যিদিনাখন ট্ৰাইবেলখন অসমৰ পৰা আমি অশান্তি কৰিম বুলি ভাবো, আমি নাই বুলি ভাবিম, সেইদিনাখনে অসমখন অসমৰ শব্দ সলনি হৈ ইখন মিয়ালেণ্ডত পৰিণত হ'ব। তাৰ কাৰণে দিছপুৰ সাৱধান হোৱা উচিত। কাৰণ অসমৰ ভূমি, অসমৰ জংগল, অসমৰ সংস্কৃতি, অসমৰ অৰ্থনীতি, অসমৰ চিনাকি জনজাতি মানুহসকলে যদি ধৰি নাৰাখে, কোনো মানুহে ধৰি ৰাখিব নোৱাৰে। কাৰণ আমি আটাইতকৈ লাজ পাওঁ 600 বছৰ আহোম ৰাজত্ব কৰাৰ পিছত কিংডম সকলে আজি যে এছটি হ'ব বিচাৰিছে, মই হলেতো, মই আহোম হলেতো এছটি হ'ব খুজিলে মই চুইচাইড কৰি দিলোহেঁতেন, মই চুইচাইড কৰি দিলোহেঁতেন। নাপায়। আমি ট্ৰাইবেল সকল যদি অকণ ভাল হ'ব বিচাৰিছো, বি.আৰ. আম্বেদকাৰৰ কাৰণে ভাল হ'ব বিচাৰিছো, আজি আপোনালোকে ঝাৰখণ্ডত যাওক, আপুনি ছত্তীশগড়ত যাওক, তাৰ যিসকল এবৰিজিনেল যিসকল ট্ৰাইবেল, সেই ট্ৰাইবেল সকলে সংগ্ৰাম আৰম্ভ কৰিছে। তাত কৰ্মীসকলে এছটি হ'ব বিচাৰিছে, তাৰ একাংশ গোৱালসকলে এছটি হ'ব বিচাৰিছে, তাত তাছাসকলে এছটি হ'ব বিচাৰিছে, তাৰ উৰা মুণ্ডা চাওতালসকলে এগেইনষ্ট কৰি সংগ্ৰাম বিচাৰিছে। আমাৰ ইয়াৰ লগত বদমাইশ কৰি কোনোবা বিলাকে তেখেতসকলক সোমাই দিব বিচাৰিছে। সাৱধান। এই দিছপুৰত থকা মানুহসকল যদি সাৱধান কৰি আমি নিদিওঁ, ওচৰতে জুবিন গাৰ্গ ক্ষেত্ৰখন আছে, জুবিন গাৰ্গৰ সমৰ্থকসকল ট্ৰাইবেল সকল আমি সকলো যদি জাগ্ৰত হওঁ, 2026 চনত ট্ৰাইবেল সকলে
যাক চৰকাৰত বহ বিচাৰে তাকে নিষ্প্ৰভ হোৱাৰ ক্ষমতা আমাৰ আছে সেই কথা আজিয়ে মই কৈ থৈ গ'লো আপোনালোকক